মই যদিও এক অহংসত্তা, তথাপি মই শব্দ ব্যৱহাৰ নকৰিলে আমাৰ আত্মপ্ৰকাশৰ কোনো দ্বিতীয় ভাষা নাই। গতিকে ইয়াত মই শব্দৰ দ্বাৰা মোৰ সচেতন সত্তাক বুজোৱা হৈছে। মই কোন, কিয় আৰু মই কাৰ ওচৰত কৃতজ্ঞ। প্ৰথমে মই কোন অৰ্থাৎ প্ৰথম পুৰুষ একবচনৰ সচেতন সত্তা কোন। মই যোগ্য, মই যথেষ্ট, মই শক্তিশালী, মই মোক ভাল পাওঁ, মই প্ৰতিভাশালী, মই আত্মবিশ্বাসী, মই ধুনীয়া, মই সফল, মই স্থিতিস্থাপক, মই গুৰুত্বপূৰ্ণ, মই মূল্যৱান, মই দেহ-মানসিকভাৱে সম্পূৰ্ণ সুস্থ, মই সৎ, মই স্পষ্টবাদী, মই নতুন শিকাৰু, মই ধনী, মই সন্মানিত, মই ধন্য, মই পূৰ্ণ, মই নিৰ্ভীক, মই গুৰুত্বপূৰ্ণ, মই পোহৰ, মই হাঁহো, মই হহুৱাওঁ, মই নিৰ্বাচিত, মই বিশ্বাসযোগ্য, মই অনন্য, মই প্ৰকৃতিৰ লগত সংযুক্ত, মই সৃষ্টিশীল, মই বুদ্ধিমান। দ্বিতীয়তে, মই কেনেকৈ। মই কৰ্ম-সচেতন, মই অনুশাসিত, মই সময়ানুৱৰ্তিত, মই বিশুদ্ধ, অনুগত্য, মৰম-সন্মানৰ যোগ্য, মই সুস্থ, নিৰাপদ সম্পৰ্কৰ যোগ্য, মই মোৰ আৱেগক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পাৰোঁ। মই মোৰ মনক সদায় মোৰ বিবেকৰ দ্বাৰা পৰিচালিত কৰোঁ। মই যি কামনা কৰোঁ তাৰ যোগ্য অৰ্থাৎ মই মোৰ যোগ্যতাতকৈ বেছি কামনা নকৰোঁ। মই জানো মোৰ অনুভৱবোৰ বৈধ। মই মোৰ সফলতাক আৰু বিফলতাক স্বীকাৰ কৰোঁ বা মানি লওঁ। মই যিজন তাক লৈ মই গৌৰৱ কৰোঁ। মই সাহসী, শক্তিশালী কিন্তু সমৰ্থিত। মই প্ৰেমময়, কৃতজ্ঞ, মুক্ত আৰু শান্তিপূৰ্ণ। মই দয়ালু, দানপ্ৰিয়, সহমৰ্মী আৰু সহানুভূতিশীল। মই নৈতিকতাপূৰ্ণ, মই মানৱতাবাদী, মই প্ৰকৃতিপ্ৰেমী। তৃতীয়তে, মই কাৰ প্ৰতি কৃতজ্ঞ। মই মোৰ জীৱনৰ বাবে কৃতজ্ঞ। মোৰ মনৰ বাবে মই কৃতজ্ঞ। মোৰ বুদ্ধিৰ বাবে মই কৃতজ্ঞ। মোৰ বৃদ্ধিৰ বাবে মই কৃতজ্ঞ। মোৰ শৰীৰৰ বাবে মই কৃতজ্ঞ। মোৰ হৃদয়ৰ বাবে মই কৃতজ্ঞ। মোৰ ভৰি দুখনৰ বাবে মই কৃতজ্ঞ। মই মোৰ হাত দুখনৰ বাবে কৃতজ্ঞ। মই মোৰ চুলিৰ বাবে কৃতজ্ঞ। মই মোৰ বন্ধু-বান্ধৱীৰ বাবে কৃতজ্ঞ। মই মোৰ পৰিয়ালৰ বাবে কৃতজ্ঞ। মই মোৰ সফলতাৰ বাবে কৃতজ্ঞ। মই মোৰ আত্মবিশ্বাসৰ বাবে কৃতজ্ঞ। মই মোৰ উচ্চাকাংক্ষাৰ বাবে কৃতজ্ঞ। মই মোৰ মমতাৰ বাবে কৃতজ্ঞ। মই মোৰ সুখৰ বাবে কৃতজ্ঞ। মই প্ৰকৃতি আৰু প্ৰকৃতিৰ প্ৰতিটো বতৰৰ বাবে কৃতজ্ঞ। মই সূৰ্যৰ পোহৰৰ বাবে কৃতজ্ঞ। মই মোৰ দেহ-মানসিক তথা আৰ্থিক সামৰ্থ্যতাৰ বাবে কৃতজ্ঞ। মই মোৰ শৰীৰৰ বস্ত্ৰ আৰু পেটৰ খাদ্যৰ বাবে কৃতজ্ঞ। উপৰোক্ত কথাখিনি থুলমূলভাৱে মোৰ কথা। আপুনিও এবাৰ নিজক প্ৰশ্ন কৰক আপুনি কোন, কিয় আৰু কেনেকৈ, আৰু আপুনি জীৱনত প্ৰাপ্তিৰ বাবে কাক কৃতজ্ঞতা জনাব। সকলো প্ৰিয় দৰ্শকক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ।